অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যেহেতু গোটেই বিষয়টো উচ্চ ন্যায়ালয়লৈ দুগৰাকী জ্যেষ্ঠ অধিবক্তাই লৈ আহিছে গতিকে এই কথাটোৰ সত্যতা নাথাকিব বুলি আমি একেখাৰে ক'ব নোৱাৰো ইয়াৰ 100% সত্যতা থকাৰ পিছতহে আসলে তথ্য প্ৰমাণ লাভ কৰাৰ পিছতহে তেওঁলোকে উচ্চ ন্যায়ালয়লৈ আহে গতিকে এটা কথা নিশ্চিত যে এই তফজ্জুল যিজন মূল ধৰ্ষণকাৰী বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে তেওঁ যে আৰক্ষীৰ জিম্মাত আৰক্ষীৰ অত্যাচাৰত মৃত্যু হৈছে হেতু কথা প্ৰায় নিশ্চিত হৈছে কাৰণ আৰক্ষীয়ে এতিয়ালৈকে পৰিয়ালৰ লোকক মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰিব পৰা নাই আটাইতকৈ ডাঙৰ কথাটো হৈছে ভিতৰুৱা কথাটো হৈছে যেতিয়া তেওঁলোকৰ ধৰ্মীয় ৰীতি-নীতিৰে তফজ্জুলৰ শেষকৃত্য সম্পন্ন কৰিবলৈ গৈছিল তেতিয়া পৰিয়ালৰ লোকে তফজ্জুলৰ শৰীৰত আৰক্ষীৰ অত্যাচাৰৰ দৃশ্যসমূহ দেখিছিল বৰ্ণনা কৰিব নোৱাৰাকৈ অত্যাচাৰ চলোৱা হৈছিল আৰু তেতিয়াই তেওঁৰ মৃত্যু হৈছিল তাৰ পিছত পুলিচে হাত বান্ধি পুখুৰীত পেলাই দি মৃত্যু হোৱাৰ পলোৱাৰ এখন নাটক কৰিছিল এই অভিযোগৰ ভিত্তিত আসলতে গোটেই বিষয়টো তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ লৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এই অভিযোগটোৰ ভিত্তিত উচ্চ ন্যায়ালয়ে গোচৰটো শুনানি গ্ৰহণ কৰিছে শুনানিৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে এতিয়ালৈকে তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিব পৰা নাই কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন পোৱাৰ লগে লগে ওলাই পৰিব তেওঁ পুখুৰীত পৰি মৃত্যু হৈছিল নে তাৰ আগতে আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল কেনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছিল ক'ত আৰক্ষীয়ে অত্যাচাৰ চলাইছিল তেওঁ কি হৈ আসলতে কিমান অত্যাচাৰ কৰাৰ ফলত তেওঁৰ মৃত্যু হৈছিল এই গোটেই বিষয়খিনি পোহৰলৈ আহিব এই পোহৰলৈ আহিলে ইতিমধ্যে কিন্তু সেইখিনি আৰক্ষীয়ে গুপুতে ৰাখিছে পৰিয়ালৰ লোকক জানিবলৈ দিয়া নাই বা সৰ্বসাধাৰণক জানিবলৈ দিয়া নাই তেওঁ কেনেদৰে মৃত্যু হৈছিল এই বিষয়টো পৰিয়ালৰ লোকে জানিব বিচাৰিছিলে আৰক্ষীয়ে এতিয়ালৈকে দিব পৰা নাই হেতু আটাইতকৈ ডাঙৰ কথা যদু আৰু এটা কথা যে এজন সেইজন নহয় বুলি যে কৈছে বেলেগ এজন যিজনে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল তেওঁ বেলেগ এজন বুলি যে কৈছে এটো কেনেকুৱা কথা হেতু এটা আৰু এটা গুৰুত্বপূৰ্ণ প্ৰসংগ পৰিয়ালৰ লোকে উত্থাপন কৰিছে সেই সন্দৰ্ভতো ন্যায়ালয়ে জানিব বিচাৰিছে আৰক্ষী প্ৰশাসনৰ পৰা এটো কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহ বিভাগলৈ জাননী জাৰি কৰিছে আৰক্ষীলৈ জাননী জাৰি কৰিছে তেওঁ এই কথাটো জানিব বিচাৰিছে যে পৰিয়ালৰ লোকে এটা কথা কৈছে যে যিজন তফজ্জুলক বিচাৰি আছিল যিজন তফজ্জুলৰ ফটো ভাইৰেল হৈছিল সেই তফজ্জুল এজন নহয় গতিকে এই বিষয়টো লৈ পৰিয়ালৰ লোকে আবেদন দাখিল কৰিছে এতিয়া আৰক্ষীয়ে সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব লাগিব আসলতে তফজ্জুল কোনজনে ধৰ্ষণ কৰিছিল আৰু কাক মাৰিলে আৰক্ষীয়ে সেই কথাটো স্পষ্ট কৰি জনাবলৈ কৈছে 4 নৱেম্বৰৰ ভিতৰত এই বিষয়টো জনাব লাগিব আৰক্ষীয়ে আৰু সমান্তৰালকৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন কিয় দাখিল কৰা নাই সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি উল্লেখ আছে এই তফজ্জুল যিজন তফজ্জুলৰ মৃত্যু হৈছে সেই তফজ্জুলজন কেনেদৰে মৃত্যু হৈছিল গোটেই কথাখিনি আৰক্ষীয়ে জনাব লাগিব উচ্চ ন্যায়ালয়ক আৰু তাৰ পাছত পৰৱৰ্তী সময়ত আসলতে 4 নৱেম্বৰৰ পিছত এই গোটেই ঘটনাটো পোহৰলৈ আহিব যেতিয়া শপতনামাখন দাখিল কৰিব আৰু সমান্তৰালকৈ আৰু এটা তেওঁলোকে আবেদনত উল্লেখ কৰিছে যে তেওঁলোক যেহেতু ইতিমধ্যে মৰি গ'ল তাৰ কাৰণে পৰিয়ালটোৰ ক্ষতিপূৰণ পাব লাগে বিচাৰ প্ৰক্ৰিয়াটো এটা হুকিয়া প্ৰসংগ আৰু এজন মানুহক মাৰি পেলোৱাটো এটা হুকিয়া প্ৰসংগ গতিকে তেওঁক ক্ষতিপূৰণ পাব লাগে এই গোটেই বিষয়টো লৈ ইতিমধ্যে উচ্চ ন্যায়ালয়ে গুৰুত্ব সহকাৰে গোচৰটো গ্ৰহণ কৰিছে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো ইয়াৰ পূৰ্বে বটদ্ৰৰাত যি কাণ্ড হৈছিল সেই সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি লৈছিল সেই সময়তো আৰক্ষী যিকেইজন দুখীয়া আৰক্ষী তেওঁলোকৰ চাকৰিৰ পৰা ইতিমধ্যে নিলম্বন হৈছে যিসকলৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিছিল বটদ্ৰৰা থানা জ্বলাই দিয়াৰ অভিযোগত সেইকেইজনৰ ঘৰৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰ বাধ্য হৈছে আচলতে আৰক্ষীয়ে এসমূহ কৰে কি তেওঁলোকে আচলতে কিহৰ স্বাৰ্থত এইবিলাক কৰিবলৈ বাধ্য হয় নে তেওঁলোকক সকলো মন মৰ্জিমতে কৰিব পাৰে যেহেতু বাৰে বাৰে গৈ আৰক্ষী সেই সময়ত শেষত আৰক্ষীয়ে নিজে নথি স্বীকাৰ কৰিব লগা হয় নিজৰ ভুল স্বীকাৰ কৰিব লগা হয় আৰু চৰকাৰে যিখিনি ক্ষতিপূৰণ দিছে সেইখিনি কোনো চৰকাৰৰ টকা নহয় সেইখিনি জনসাধাৰণৰ টকা আপোনাৰ মোৰ টকা তেওঁলোকক ক্ষতিপূৰণ দিব লগা হৈছে কাৰ কাৰণে সেই চৰকাৰৰ ভুলৰ কাৰণে আৰক্ষীৰ ভুলৰ কাৰণে দিব লগা হৈছে গতিকে বাৰে বাৰে কিয় আৰক্ষীয়ে এনেধৰণৰ ভুল কৰি থাকে সেইটো এটা ডাঙৰ প্ৰশ্ন